হ্যালো স্টুডেন্ট, আজি আমি ক্লাছ 10ৰ জেনেৰেল মেথামেটিক্স 2025ৰ যিটো এক্সাম হৈ গৈছে ফাইনেল এক্সাম যে তাৰ যিটো কোচিং পেপাৰ আছে সেইটো মই লৈ আহিছোঁ যে তোমালোকে 26ত যেতিয়া এক্সাম দিবা সেইটো তোমালোকে প্ৰেক্টিছ কৰি যাবা যে কিয়নো জেনেৰেল মেথটো বহুত হাৰ্ড হয় সেইকাৰণে তোমালোকে প্ৰেক্টিছ কৰিবা আৰু শেষত তোমালোকক কিছুমান ইম্পৰ্টেণ্ট কথা ক'ম যে সেইটো শুনি যাবা যে ভিডিঅ'খন শেষলৈ যাব যে চলক ষ্টাৰ্ট কৰা যায় যে ইয়াতে যে ম্যাথৰ যেটো আছে যে ইয়াত টোটাল মার্ক দিয়া আছে ইয়াত 10 মার্ক প্র্যাকটিক্যাল থাকে ইয়াত তোমালোকৰ যে ক্লাছ 10 যেটা থাকিবা যে তোমালোকৰ 10 মার্ক যেটো সাৰৰ হাতত থাকে এটো আৰু 90 মার্কৰ এক্সাম দিয়া আছে আৰু ইয়াত 5 মার্ক যেটো আছে যে 27 মানে 27 হলে এটো পাস হ'ব আৰু তোমাৰ টাইম ডিউৰেশ্যন দিয়া আছে যে 3 ঘণ্টাৰ টাইম যেটো দিয়া আছে আৰু ইয়াৰ পিছত তোমালোকে ইয়াত পাইৰ মান দিয়া থাকিবা যে কিয়নো তোমালোকে যেতিয়া এক্সামত যেটো কৰিবা তোমালোকে যেতিয়া ম্যাথ কৰিবা তোমালোকে পাইৰ মানটো মনত ৰাখিবা কিয়নো পাইৰ মানটো যেতিয়া মনত ৰাখিবা যে কিয়নো তোমাৰ এমসিকিউ বহুত দিয়া থাকে সেইভাবে তুমি পাইৰ মানটো মনত ৰাখিবা ইয়াৰ পিছত এক নম্বৰ যে কোশ্চেন দিয়া আছে ইয়াত তলৰ কোনটো এটা অপৰিমেয় সংখ্যা ইয়াত তোমাৰ অপৰিমেয় সংখ্যা উলিয়াব কৈছে ইয়াতে এমসিকিউ দিয়া আছে তোমালোকে ঘৰতে প্ৰ্যাকটিছ কৰিবা তোমালোকৰ ছাৰত এইবিলাক পঢ়াইছে যে 2 নম্বৰ যেটো দিয়া আছে কোশ্চেন ইয়াত px মানে এটা সমীকৰণ দিয়া আছে ইয়াত বহুপদ x ৰে হৰণ কৰিলে ভাগশেষ কিমান হ'ব মানে ইয়াত ভাগশেষটো উলিয়াবলৈ গৈছে ইয়াত এমসিকিউটো দিয়া আছে ইয়াত 3 নম্বৰটো দিয়া আছে যে তোমালোকক যদি এটো বুজাই দিও মানে টাইম বহুত লাগিব হি পাৰলে যে তোমালোকে মানে কেৱল দেখাই আছো এটো যাওক 5 নম্বৰ কোশ্চেন দিয়া আছে তোমালোকৰ মানে ম্যাথ যেটো আছে যে ফৰ্মুলা বেছি মুখস্থ ৰাখিবা আৰু তোমালোকে এটা যেটো ম্যাথ দিয়া থাকিব এই ম্যাথখন তোমালোকে দীঘলীয়াকৈ নকৰিবা কিয়নো তোমালোকে শৰ্ট ফৰ্মত অনাৰ চেষ্টা কৰিবা কিয়নো এতিয়া বৰ্তমান এমসিকিউ বহুত দি থাকে সেই কাৰণে তোমালোকে যে এটা ম্যাথ দুবাৰ তিনিবাৰ চাৰিবাৰ কৰিবা যে কিয়নো তোমাক প্ৰ্যাকটিছ বেছি কৰিব লাগিব এতিয়া 10 নম্বৰটো তোমালোকে চাও দিয়া আছে 11 নম্বৰ 12 নম্বৰ কোশ্চেন 13 নম্বৰ দিয়া আছে ইয়াতে আৰু ইয়াতে তোমালোকে 14 নম্বৰ যেটো দিয়া আছে যে cot 25 আৰু cot 35 ইয়াতে ডিগ্ৰী দিয়া আছে যে cot 45 ডিগ্ৰী cot 55 65 মান কিমান হ'ব যে তোমালোকে এটো মোৰ শৰ্ট ভিডিঅ দেখিবলৈ পাবা যে শৰ্ট ভিডিঅত মই কৰি দেখাইছো এটো চাব if সেকশন মানে আৰু 10 দিয়া আছে আৰু ইয়াত 16 নম্বৰটো দিয়া আছে তোমালোকে এটো কিন্তু দীঘলীয়া ম্যাথ হয় যে তোমালোকে এইবিলাক বহুত প্ৰ্যাকটিছ কৰিব লাগিব এমসিকিউৰ কাৰণে তোমালোকে যে যথেষ্ট সময় দিব লাগিব তেতিয়া হে মাৰ্ক যে বহুত আহিব তোমালোকে প্ৰ্যাকটিছ যে ঘৰতে বহুত প্ৰ্যাকটিছ কৰিবা আৰু ইয়াত 24 নম্বৰটো দিয়া আছে 24 নম্বৰ ইয়াত তিনিটা ল্যাঙ্গুৱেজত কোন দিয়া আছে তোমালোকৰ যেটো ল্যাঙ্গুৱেজ হয় এটোত লিখিবা যদি আসামিছত লিখা আসামিছত লিখিবা আৰু যদি ইংলিশত লিখা ইংলিশত লিখিবা কিয়নো যে মই বহুত দেখিছো ষ্টুডেন্ট আছে যে এক্সামত গৈ যে কিছুমান আসামিছ লিখে আৰু কিছুমান ইংলিশত লিখে তেন্তে মাৰ্ক কিন্তু বহুত কম আহিব তোমালোকে ঘৰতে প্ৰ্যাকটিছ ভালকৈ কৰিবা যে 30 নম্বৰটো দিয়া আছে এটা দ্বিঘাত বহুঘাত এটা সমীকৰণ দিয়া আছে আৰু শূন্য দুটা মানে ইয়াত আলফা আৰু বিটা আৰু আলফা প্লাস বিটাৰ মান 7 দিয়া আছে আৰু আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ 29 হয় তেনে বি আৰু সিৰ মান উলিয়াব লাগে একেবাৰে সহজে দিয়া থাকে ম্যাথ বিলাক 32 ইয়াতে হেকত কৈ দিম ইয়াত কিমান মাৰ্কৰ মানে কেইটা কোশ্চেন আছে টোটাল ইয়াতে 37 নম্বৰ দিয়া আছে 38 ইয়াতে এমসিকিউ বিলাক বহুত দিয়া থাকে আগতে কিন্তু ইমান দিয়া না আছিল কিন্তু এতিয়া বহুত এমসিকিউ থাকে সেইভাবে তোমালোকে এমসিকিউ ভাবে শর্ট ফর্ম মুখস্থ কৰিবা যেতিয়া ম্যাথ কৰিবা 2-3টা কৈ কৰিবা আৰু এই যে 45 নম্বৰ যেটো ম্যাথটো দিয়া আছে যে 3√8 আৰু এইবিলাক ম্যাথখন মোৰ শর্ট ভিডিও মই বহুত ভালকৈ বুজাই দিছো সেইভাবে তোমালোকে মোৰ শর্ট ভিডিওখন ফলো কৰিবা আৰু ইয়াৰ পিছত 46 ইয়াত 2 মাৰ্কৰ কোশ্চেন আহিল এতিয়া উৎপাদকত প্ৰকাশ কৰা এটো দিয়া আছে তলত সমীকৰণটো উৎপাদকত প্ৰকাশ কৰিব লাগিব ইয়াত তাৰ পিছত প্ৰমাণ কৰা দিয়া হৈছে
2 মাৰ্কৰ বহুতকেইটা প্ৰশ্ন আছে তোমালোকে 2 মাৰ্কৰ সলভ কৰিবা যে তোমালোকে যেতিয়া প্ৰেক্টিছ কৰিবা তেতিয়াহ'লে তোমাৰ মাৰ্ক ফলো কৰিবা কিয়নো তোমালোকে এক্সামত যেতিয়া লিখিবা মাৰ্ক ফলো কৰি লিখিলে তেতিয়া হ'ব ইয়াত 3 মাৰ্কৰ যেটো আছে 3 মাৰ্কৰ দি আছে ইয়াৰ পিছত তোমালোকে যেতিয়া মাৰ্ক ফলো কৰি লিখিবা তেতিয়া তোমালোকৰ লেখাত মানে বেছিভাগ টাইম নাযাব যে বহুতো টাইম বহুতো কম হয় সেই কাৰণে তোমালোকে মাৰ্কখন ফলো কৰিবা ইয়াৰ পিছত 3 মাৰ্কৰ এটো দি আছে তাৰ পিছত 4 মাৰ্কৰ কোৱেশ্চন ইয়াৰ পৰা আহিছে সমীকৰণ ত্ৰিভুজৰ পৰা এইবিলাক মেথ দি আছে আৰু ইয়াত 4 নম্বৰটো শেষ দি আছে ইয়াতে টোটাল যেটো মেথ দিয়া আছে যে ইয়াৰ পৰা প্ৰায় 61 টা কোৱেশ্চন আৰু ইয়াৰ পৰা এমসিকিউ দি আছে 45 টা টোটাল এমসিকিউ দি আছে 45 টা আৰু 2 মাৰ্কৰ যেটো দি আছে যে 2 মাৰ্কৰ প্ৰায় 5 টা দি আছে আৰু 3 মাৰ্কৰ 9 টা আৰু 4 মাৰ্কৰ 2 টা দি আছে তোমালোকে হিচাপে মাৰ্ক হিচাপে তোমালোকে ফলো কৰি তোমালোকে প্ৰেক্টিছ কৰিবা আৰু তোমালোকৰ যদি এইবিলাক সলভ লাগে তোমালোকে যদি কোৱা যে মোৰ সলভ কৰিব লাগিব সেই কাৰণে যে তোমালোকে কমেন্ট কৰিবা যদি 200 কমেন্ট আহে 200 কমেন্ট আহিলে মই তোমালোকক সলভ কৰি দিম সকলো কিটা মেথ সলভ কৰি দিম হেয়ক তোমালোকে কমেন্ট কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব লাগিব যে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যে কিয়নো যেতিয়া তোমালোকক ভিডিঅ'খন আপলোড কৰিম যে তেতিয়া তোমালোকৰ আগত যাব